গুড মৰ্ণিং এভৰিৱান। আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো বাৰু ভালেই। আজি এইফালে কিন্তু বহুত ঠাণ্ডা পৰিছে দেই, গতিকে ভাবিলোঁ আজি ভাত কিহৰ লগত ৰান্ধোঁ। তেনেকাতে আনি দিলে গৰৈ মাছ। গতিকে গৰৈ মাছৰ আমাৰ মায়ে বনোৱা মানে শাহু মায়ে মোক শিকোৱা ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। প্লিজ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এইফালে অনামিকাৰ কেমেৰা দেখি ৰিয়েকশ্যন চাওক। আৰু এয়া আমি পাচলি কাটিব ওলাইছোঁ। ফ্ৰেঞ্চবিন আলুৰ লগত বনাম আজিৰ ৰেচিপিটো, তো চাই থাকক ভিডিঅ'টো। আৰু এইফালে মোৰ মাছখিনি ৰেডি হৈছে। ইয়াত নিমখ আৰু ৰং গুড়া দি এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এইখিনি মিক্স কৰা হৈ গ'ল মোৰ। আৰু এইফালে এয়া ফ্ৰেঞ্চবিন আৰু আলু, আৰু এইফালে কেৰাহী এটা পাতি দিলোঁ আৰু লগতে দি দিলোঁ মিঠাতেল। আৰু গৰম হোৱাৰ পাছত এই তেলখিনিতে মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। প্ৰথম বিয়া সোমাওঁতে শাহুমায়ে মোক বনাই খুৱাইছিলে, গতিকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু তেতিয়াৰ পৰাই মই বনাওঁ, মাৰ পৰা যিহেতু শিকি ল'লোঁ। মাছ ফ্ৰাই কৰিবলৈ যে একেবাৰে টান পাওঁ। এয়া দেখিছেনে, লুটিয়াই দিবলৈ নোৱাৰোঁ, কিবা হৈ যায়গৈ মানে। আৰু তেল উফৰি আহিব বুলিতো আৰু ভয়। গতিকে দূৰৰ পৰাই ধুনীয়াকৈ লৰাই মাছখিনি ফ্ৰাই কৰি ল'লোঁ। আৰু ফাইনেলি এয়া মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। আৰু ইফালে পিঁয়াজ আদা নহৰুৰ পেষ্ট গোটাই ল'লোঁ। আৰু সেই মাছ ফ্ৰাই কৰা তেলখিনিতে ধুনীয়াকৈ মই পাঁচফোৰণ কেইটামান দি দিম, আৰু তাতে দি দিম পিঁয়াজ। পিঁয়াজখিনি অলপ সময় লৰাই ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ ভাজিব লাগিব দেই। আৰু এয়া মই নিমখ দি দিলোঁ। মই নিমখ তেলতে দিওঁ। আৰু এয়া আদা নহৰুৰ পেষ্ট, আৰু ধুনীয়াকৈ লৰাই ল'লোঁ। আৰু ইয়াতেই ধুনীয়াকৈ দি দিম মই জিৰা গুড়া, আৰু এয়া জিৰা গুড়া দি দিছোঁ। আৰু এইফালে দিছোঁ অলপমান ৰং গুড়া। এইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু অলপমান ভাজি ল'ম এইখিনিও। আৰু ইয়াত এতিয়া দি দিম ধুনীয়াকৈ কাটি লোৱা পাচলিখিনি। আৰু এয়া ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এনেদৰে লৰাই ভাজি থাকিব লাগিব অলপ সময়। আৰু ইয়াত দি দিলোঁ পানী। আপোনালোকে পৰিমাণ অনুসাৰে দিব, ঘৰত কেইজন মানুহ। মোৰ ঘৰত যিহেতু 5জন মানুহ, গতিকে মই অলপ সৰহকৈ বনাব লাগিব, সেইকাৰণে মোৰ জোখত পানী দি দিলোঁ। আৰু এয়া ধুনীয়াকৈ লৰাইলোঁ, অলপ উতল আহিছে। এতিয়া ইয়াতে দি দিম মাছ। এয়া মাছ দি দিলোঁ। আৰু ইয়াত আপোনালোকে অলপমান জলকীয়া আৰু জালুকৰ গুড়ি দিব। মোৰ দেখাব নহ'ল, তথাপিতো আপোনালোকক কৈ দিছোঁ, জ্বলা হ'লে খাই বেছি ভাল লাগে। আৰু ফাইনেলি এয়া আমাৰ ৰেডি হৈ গ'ল
শাহুমাৰ ৰেচিপি। আৰু এয়া ফাইনেলি আমাৰ থালিও ৰেডি। গতিকে ভাতকেইটা খাই লওঁ মই। এভৰিৱান, আপোনালোকে এই ৰেচিপিটো এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু বাৰে বাৰে খাবলৈ মন যাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই, লাভ ইউ অল।